নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এটা কম্পোজিশ্যনৰ বিষয় আন এটা বিষয় দ্বিতীয়টো বিষয় লৈছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত আমি প্যাৰাগ্ৰাফ ৰাইটিঙৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজি আমাৰ বিষয় হৈছে লেটাৰ ৰাইটিং তো লেটাৰ মানে হৈছে চিঠি তো আজিকালি অৱশ্যে ইনফৰমেশ্যন টেকন'লজিৰ যি যুগ সেই যুগত কাগজে পত্ৰই চিঠি লিখাটো বহুত কমি গৈছে তথাপিও চিঠিৰ গুৰুত্বটো কিন্তু এতিয়াও কমি যোৱা নাই চিঠি গুৰুত্ব আছে আৰু অতীত কালৰ পৰা যিটো সময়ত টেলিফোন ইমেইল নাইবা এই ধৰণৰ মেছেজ ইত্যাদিৰ ব্যৱস্থা নাছিল সেই সময়তো অতীত কালত একমাত্ৰ মানুহৰ এজনৰ পৰা আনজনলৈ যোগাযোগৰ মাধ্যম আছিল চিঠি বা পত্ৰ চিঠি বা পত্ৰৰ ওপৰত ইতিমধ্যে বহুত আলোচনাও হৈছে আৰু বিভিন্ন ধৰণৰ চিঠিৰ বিষয়ে কিতাপ পত্ৰত ইতিমধ্যে বহুত লিখিত হৈছে কিন্তু বৰ্তমান চিঠি লিখিত ৰূপত পাবলৈ অলপ দিগদাৰেই হৈছে মানুহ দূৰত থাকিলেও বা চকুৰ পৰা আঁতৰত থাকিলেও ফোন যোগে নাইবা মেছেজ যোগে বা ইমেইল যোগে বিভিন্ন বিষয় এজনৰ পৰা আনজনলৈ পঠোৱা হয় কিন্তু চিঠিৰ সেই সময়ত কিমান বেছি গুৰুত্ব আছিল এজন মানুহ চকুৰ আঁতৰত থাকিলে চিঠি এখনৰ কাৰণে কিমান অধীৰভাৱে আগ্ৰহ কৰি আছিল সেই কথাখিনি খগেন মহন্তদেৱৰ এটা কালজয়ী গীত কাউৰী পৰে কলৰে পাততে কাউৰী পৰে এই গীতটোৰে এজন ডাকোৱাল বা পোষ্টমেন যে চিঠি ঘৰে ঘৰে বিলাই ফুৰে পোষ্ট অফিচৰ পৰা চিঠিলৈ বিলাই ফুৰে তেওঁৰ কথাৰেই এই গীতটিৰ আমি সামান্য এটা অংশ এই মুহূৰ্তত শুনিব খুজিছোঁ আহা সকলোৱে মিলি শুনো আৰু তাৰ পিছতেই আমি চিঠিৰ বিষয়টো আৰম্ভ কৰিম চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেহ কঢ়িয়াওঁ মোৰ হে চেনেহীয়ে কিনো ভাবিছে তাৰ একো গমকে নাপাওঁ চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেহ কঢ়িয়াওঁ মোৰ হে চেনেহীয়ে কিনো ভাবিছে তাৰ একো গমকে নাপাওঁ যোৱা বেলি আঘোণতে জেউতিৰে কোলাতে এৰি অহা সৰু পোনাটিৰ আজি ঠুনুক থানাক মাতি ঘুনুক থানাক উঠি আহে দেউতা বেগতে আহিবি আহোঁতে জুনুকা আনিবি দেউতা বেগতে আহিবি আহোঁতে জুনুকা আনিবি অবুজ চকুলো মোৰ খৰে খৰে অবুজ চকুলো মোৰ খৰে খৰে কাউৰী পৰে গীতৰ অংশটো শুনি নিশ্চয় তোমালোকৰ ভাল লাগিল এতিয়া আহোঁ আমি চিঠিনো কি তো হোৱাট ইজ এ লেটাৰ আচলতে অসমীয়াত ক'বলৈ হ'লে চিঠিৰে মানুহৰ মনৰ ভাৱ আদান প্ৰদান কৰা হয় আৰু নাইবা কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানলৈ বিশেষ উদ্দেশ্য জনাই অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীলৈ সেইটো চিঠি লিখা হয় তো এই হোৱাট ইজ এ লেটাৰ ইয়াত আছে এ লেটাৰ ইজ এ ফৰ্ম অফ এ ৰাইট এণ্ড কমিউনিকেশ্যন চিঠি হৈছে এবিধ লিখিত যোগাযোগ ব্যৱস্থা বিটুইন টু পাৰ্চন অৰ টু পাৰ্টিজ দুজন ব্যক্তি বা দুটা দলৰ মাজত দুটা পাৰ্টিৰ মাজত অন এ পাৰ্টিকুলাৰ টপিকছ এটা নিৰ্ধাৰিত বিষয় লৈ বা নিৰ্দিষ্ট বিষয় লৈ মেটাৰ্ছ ইছ্যু ইনচিডেণ্ট ঘটনালৈ বিষয় লৈ নাইবা কোনো এটা বিশেষ কাৰণ লৈ দুটা পাৰ্টি নাইবা দুজন ব্যক্তিৰ মাজত যি লিখিত যোগাযোগ তাকে কি বুলি কোৱা হয় চিঠি বুলি কোৱা হয় ইট চাৰ্ভছ দ্য পাৰ্পাজ অফ দ্য ডকুমেণ্টেশ্যন এজ ৱেল আৰু সেই ইয়াক এটা ডকুমেণ্টেশ্যন বা ইয়াৰ নথিপত্ৰ হিচাপে সংৰক্ষণ কৰাৰো এটা উদ্দেশ্য আছে এই চিঠিখন নথিপত্ৰ হিচাপে সংৰক্ষণ কৰা হয় বহুত ক্ষেত্ৰত তো এ লেটাৰ ইজ এ ফৰ্ম অফ ৰাইট এণ্ড কমিউনিকেশ্যন বিটুইন টু পাৰ্চন অৰ টু পাৰ্টিজ অন এ পাৰ্টিকুলাৰ টপিকছ মেটাৰ ইছ্যু ইনচিডেণ্ট এটচেট্ৰা ইট চাৰ্ভছ দ্য পাৰ্পাজ অফ ডকুমেণ্টেশ্যন এজ ৱেল
লগতে ইয়াক ডকুমেণ্ট হিচাপেও বা নথিপত্ৰ হিচাপেও সংৰক্ষণ কৰা হয়। তো হোৱাট ইজ এ লেটাৰ ৰাইটিং? চিঠি লিখননো কি? চিঠি কি আমি বুজি পালোঁ, কিন্তু এতিয়া আমি আলোচনা কৰিব খুজিছোঁ চিঠি লিখন কি? লেটাৰ ৰাইটিং ইজ এন ইম্পৰ্টেণ্ট চেনেল অফ কমিউনিকেশ্যন। একেই কথা, বিটুইন টু পিপুল হু আৰ জিঅ'গ্ৰাফিকেলি ডিষ্টেণ্ট ফ্ৰম ওৱান এনডাৰ, এজনৰ পৰা আনজনলৈ ভৌগোলিকভাৱে যি দূৰত থাকে, অৰ্থাৎ চকুৰ যি আঁতৰত থাকে। ইন দ্য আৰ্লিয়াৰ টাইম, পুৰণি কালত, when the telephone and emails were not available, telephone email য'ত নাছিল, the only means of communication between people was through letter, আৰু তেতিয়া একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাপে চিঠি ব্যৱহৃত হৈছিল। লেটাৰ ৰাইটিং ইজ এ স্কিল। চিঠি লিখাটো এটা দক্ষতা ডেট হেজ টু বি ডেভেলপড, আৰু ইয়াক বিশেষ ধৰণে আগুৱাই নিব পাৰি। ইন জেনেৰেল দেয়াৰ আৰ টু টাইপছ অফ লেটাৰ্ছ। সাধাৰণতে দুই প্ৰকাৰৰ চিঠি আছে। ফৰ্মেল লেটাৰ ৰাইটেন টু কনভে অফিচিয়েল বিজনেছ ইনফৰমেশ্যন, এটা ফৰ্মেল চিঠি বুলি কোৱা হয়, য'ত চিঠিৰ ব্যৱসায় নাইবা অন্য ধৰণৰ অফিচিয়েল কাৰ্যালয় সম্বন্ধীয় বস্তু তাত প্ৰকাশ কৰা হয়। আৰু দ্বিতীয়টো হৈছে পাৰ্চনেল লেটাৰ বা ব্যক্তিগত চিঠি টু কমিউনিকেট উইথ ফ্ৰেণ্ডছ এণ্ড ফেমিলি, বন্ধুবৰ্গ নাইবা পৰিয়ালৰ কোনো সদস্যৰ মাজত ইয়াক আদান প্ৰদান কৰা হয়। এ লেটাৰ ইজ ইউজুৱেলি ওৱান ইন এ চিৰিজ অফ এক্সচেঞ্জ বিটুইন টু পিপুল, অৰ্থাৎ দুজন মানুহৰ মাজত কথা বতৰাৰ যিটো ধাৰাবাহিকতা, সেই ধাৰাবাহিকতাকে চিঠি বুলি উল্লেখ কৰা হয়। তো হোৱাট ইজ এ লেটাৰ? লেটাৰ ইজ মিন অফ কমিউনিকেশ্যন দেট কণ্টেইন এ টেক্সট মেছেজ, লিখিত য'ত বাৰ্তা থাকে, উইচ কেন বি হেণ্ড ৰাইটেন, হাতে লিখা হ'ব পাৰে, টাইপ কৰা হ'ব পাৰে, অৰ প্ৰিণ্টেড নাইবা প্ৰিণ্ট কৰা হ'ব পাৰে, চেণ্ড বাই ওৱান পাৰ্চন টু এনডাৰ, যিখিনি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ পঠোৱা হয়, ভায়া ইমেইল যোগেও হ'ব পাৰে, অৰ পোষ্ট নাইবা পোষ্ট অফিচ যোগে হ'ব পাৰে, চ' এজ টু ইনফৰ্ম, কমপ্লেইন, ৰিপৰ্ট, এনকুৱাইৰিজ অৰ ৰিকুৱেষ্ট ছামথিংছ, নাইবা হয়তো সি ইনফৰমেশ্যন কিবা এটা কথা জনাই হ'ব পাৰে, কমপ্লেইন কিবা অভিযোগ কৰি হ'ব পাৰে, ৰিপৰ্ট কিবা এটা ৰিপৰ্ট বা বাতৰি জনাই হ'ব পাৰে, এনকুয়াৰ কিবা এটা তদন্ত বিচাৰি হ'ব পাৰে, অৰ ৰিকুৱেষ্ট ছামথিং নাইবা কিবা এটা ৰিকুৱেষ্ট জনায়ো হ'ব পাৰে। চিঠিৰ ইম্পৰ্টেঞ্চ বা গুৰুত্বৰ বিষয়ে কেইটামান কথা ইয়াত কোৱা আছে। নাম্বাৰ 1, লেটাৰ প্ৰেজেণ্টছ ইয়ৰ কোম্পানীজ পাব্লিক ইমেজ এণ্ড ইয়ৰ কম্পিটেঞ্চ। তোমাৰ কম্পিটেঞ্চৰ বিষয়ে এটা পাব্লিক ইমেজ এই চিঠিয়ে দিয়ে। নাম্বাৰ 2, লেটাৰ্ছ আৰ মোৰ পাৰ্চনেল দেন ৰিপৰ্ট। এটা ৰিপৰ্টতকৈ ব্যক্তিগত কথাও চিঠিত বহুত থাকে। ইয়াত মোৰ ফৰ্মেল দা মেম'জ অৰ ইমেইল বা মেমো কৰাতকৈ চিঠিৰ গুৰুত্ব সেইকাৰণেই বেছি। নাম্বাৰ 3, লেটাৰ্ছ আৰ মোৰ পাৰ্মানেণ্ট দেন ইমেইলতকৈ লেটাৰটো বেছি পাৰ্মানেণ্ট হয় বা বেছি স্থায়ী হয়, কিয় ইমেইল এটা ডিলিট কৰি দিলে সি নোহোৱা হৈ যাব, কিন্তু চিঠিখন ফাইলত বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিব পৰা যায়। নাম্বাৰ 4, লেটাৰ্ছ কনষ্টিটিউট এন অফিচিয়েল লিগেল ৰেকৰ্ডছ অফ এন এগ্ৰিমেণ্ট হিচাপত, অফিচিয়েল ৰেকৰ্ড হিচাপত ইয়াত ৰাখি থ'ব পাৰি। নাম্বাৰ 5, লেটাৰ্ছ ফ'ল' আপ এণ্ড টেলিফোন কলছ অৰ আদাৰ টাইপছ অফ অৰেল কমিউনিকেশ্যন। মৌখিকভাৱে হোৱা যোগাযোগতকৈ ই বহুত উত্তম। নাম্বাৰ 6, লেটাৰ্ছ প্ৰভাইড এ ৱাইড ৰেঞ্জ অফ কম্পাৰেট ইনফৰমেশ্যন। ইয়াক এটা বহল ভিত্তিক এটা মানে বাৰ্তা সাঙুৰি ল'ব পাৰি। লেটাৰ কেন ছাপৰ্ট একশ্যন, কাৰ্যব্যৱস্থা লোৱাৰ কাৰণে ইয়াক সমৰ্থন হিচাপে ল'ব পাৰি। লেটাৰ্ছ চেল, বিজনেছ বা বিক্ৰীৰ কথা আছে। আৰু লেটাৰ্ছ আৰ এফিচিয়েণ্ট ফৰ টাৰ্গেটেড মাছ মেইলিং। ইয়াত লেটাৰটো বিশেষ ধৰণে এফিচিয়েণ্ট বুলি কোৱা হৈছে বা কাৰ্যকৰী বুলি কোৱা হৈছে। তো এতিয়া এইখিনি আছিলে চিঠিনো কি সেই সম্পৰ্কত। তো এতিয়া আমি কৰিম যে চিঠিবিলাকক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়। এটা হ'ল ফৰ্মেল লেটাৰ, আনটো হৈছে ইনফৰ্মেল লেটাৰ। ক্লাছিফিকেশ্যন অফ লেটাৰ্ছ বুলি ক'লে লেটাৰ্ছ আৰ ব্ৰডলি ক্লাছিফাইড এজ ফৰ্মেল এণ্ড ইনফৰ্মেল লেটাৰ। ফৰ্মেল মানে হৈছে আনুষ্ঠানিক পত্ৰ আৰু ইনফৰ্মেল মানে হৈছে অনানুষ্ঠানিক পত্ৰ। তো ইয়াৰ উপৰিও আৰু এবিধ পত্ৰৰ কথা আমি ইয়াত আলোচনা কৰিম বিশেষভাৱে গুৰুত্ব সহকাৰে, যদিও সেইটো ফৰ্মেল শাৰীতেই পৰে, তথাপিও লেটাৰ্ছ টু দ্য
এডিটৰ অৰ্থাৎ এডিটৰ অফ নিউজ পেপাৰ বাতৰি কাকতৰ সম্পাদকলৈ লিখা চিঠি ইয়াত আমি অতি গুৰুত্ব সহকাৰে সেই বিষয়টো ছেপাৰেটলি লৈছোঁ তো ফৰ্মেল লেটাৰনো কি আৰু ইনফৰ্মেল লেটাৰনো কি সেই কথাটো প্ৰথমে আমি জানিব লাগিব যে এ ফৰ্মেল লেটাৰ ইজ এ লেটাৰ written to a business, a college, or an professional that are not considered friends or family. বন্ধুবৰ্গ বা পৰিয়ালৰ সদস্যৰ কথা বাদ দি কলেজ অফিচ কাৰ্যালয় ডিপাৰ্টমেণ্ট নাইবা এই ধৰণৰ আনুষ্ঠানিক যি পত্ৰ সেই অনুষ্ঠানলৈ লিখা পত্ৰকে ফৰ্মেল লেটাৰ বুলি কোৱা হয় আৰু ইনফৰ্মেল লেটাৰ বুলি ক'লে এণ্ড ইনফৰ্মেল লেটাৰ ইজ এ লেটাৰ ইউ উড ৰাইট টু ইয়ৰ ফ্ৰেণ্ড ফেমিলি বন্ধুবৰ্গ লৈ লিখা লেটাৰবিলাকক কি বুলি কোৱা হয় ইনফৰ্মেল লেটাৰ বুলি কোৱা হয় বা অনানুষ্ঠানিক চিঠি বা ব্যক্তিগত চিঠি পাৰ্চনেল লেটাৰ বুলিও বহু ক্ষেত্ৰত ইয়াক উল্লেখ কৰা হয় এতিয়া দ্বিতীয় কথাটো আছে হুইচ আৰ ফৰ্মেল লেটাৰ্ছ ফৰ্মেল লেটাৰ্ছবিলাকতো কোনবিলাক এ ফৰ্মেল লেটাৰ্ছ আৰ মিনছ অফ কমিউনিকেশ্যন বিটুইন টু পিপুল হু আৰ নট নোন দুগৰাকী অজ্ঞাত ব্যক্তিৰ মাজত হোৱা লিখনিৰে যোগাযোগ অৰ হুৱেৰ দ্য টপিকছ এট হেণ্ড ৰিকুৱাৰ্ছ দ্য ইউজেছ অফ ফৰ্মেল লেংগুৱেজ তাত ফৰ্মেল ভাষা ব্যৱহাৰ কৰা হয় আনুষ্ঠানিক ভাষা ব্যৱহাৰ কৰা হয় দে আৰ টাইপিকেলি ইউজ টু এড্ৰেছ ছাম কমন ফ্ৰেছেছ টু হুম দ্য লেটাৰ্ছ ইজ চেণ্ট কল্ড কৰ্টেচিছ অৰ্থাৎ বিশিষ্ট যিজন ব্যক্তি বা যিজন কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তি বা কৰ্তৃত্বশীল ব্যক্তি সেই ব্যক্তিজনলৈহে এই চিঠি আনুষ্ঠানিকভাৱে পঠোৱা হয় গতিকে আমি চিঠিবিলাকক দুই প্ৰকাৰ বুলি কৈছোঁ এটা হ'ল ফৰ্মেল লেটাৰ আৰু এটা হৈছে ইনফৰ্মেল লেটাৰ তো ফৰ্মেল লেটাৰ আমি ক'লোৱেই আৰু ইনফৰ্মেল লেটাৰ হৈছে এজন ব্যক্তিয়ে তেওঁৰ পৰিয়ালৰ সদস্য নাইবা বন্ধুবৰ্গলৈ পঠোৱা চিঠিবোৰকে কি বুলি কোৱা হয় ফৰ্মেল লেটাৰ বুলি কোৱা হয় এতিয়া আমি আলোচনা কৰিবলৈ লৈছোঁ যে ফৰ্মেল লেটাৰৰো কিছু ভাগ আছে আৰু ইনফৰ্মেল লেটাৰৰো কিছু ভাগ আছে অৱশ্যে আমি এইখিনিতে এৰি গৈছোঁ যে এডিটৰ টু দ্য নিউজ পেপাৰ লেটাৰ্ছ টু দ্য এডিটৰ অফ দ্য নিউজ পেপাৰ হ'লে কি হ'ব বাতৰি কাকতৰ সম্পাদকলৈ কিছুমান সমস্যা জনাই বা ব্যক্তিগত কিছুমান কথা জনায়ো কেতিয়াবা কি হয় চিঠি লিখা হয় তো এইটো এটা ফৰ্মেল লেটাৰ ছেমি ফৰ্মেল বুলি ক'ব পৰা যায় তো সেই ধৰণৰ চিঠি হয় এতিয়া আমি কৈছোঁ যে ফৰ্মেল লেটাৰ্ছনো কোনবিলাক হয় যেনে ধৰা ফৰ্মেল লেটাৰৰ আমি কেইটামান নাম ইয়াতে দিছোঁ কমপ্লেইন লেটাৰ বিজনেছ লেটাৰ মানে বিজনেছ পাৰপজত যি চিঠি পঠোৱা হয় তাৰপিছত পাৰ্চুৱেচিভ লেটাৰ কোনোবা কিবা এটা কথা সৈমান কৰিবলৈ যি চিঠি পঠোৱা হয় সেইটো আছে তাৰোপৰি কভাৰ লেটাৰ্ছ ৰিজিউম ফ'ল' আপ লেটাৰ্ছ একচেপ্টিং জব অফাৰ কাম এটাৰ কাৰণে চিঠি লিখা হয় ৰেফাৰেঞ্চ কিবা এটাৰ ৰেফাৰেঞ্চত বা তাৰ প্ৰাসংগিকভাৱে চিঠি লিখা হয় কোনোবা এটা বিভাগলৈ চিঠি লিখা হয় এইবিলাক হৈছে ফৰ্মেল লেটাৰৰ উদাহৰণ আৰু ইনফৰ্মেল লেটাৰৰ উদাহৰণ হৈছে অৱশ্যে ফৰ্মেল লেটাৰৰ ভিতৰত কমপ্লেইন জব এপ্লিকেশ্যন কামলৈ যিটো এপ্লিকেশ্যন কৰা হয় তাৰোপৰি ৰিকমেণ্ডেশ্যন কিবা এটা ৰিকমেণ্ড কৰি দিয়া হয় ৰেজিগনেশ্যন এইবিলাক থেংক ইউ বা ধন্যবাদ জনাই লিখা চিঠি ইণ্টাৰেষ্ট বা ৰাপ নিজৰ ৰাপৰ কথা জনাই লিখা চিঠি তো এই বিষয়বিলাককে ফৰ্মেল লেটাৰত অন্তৰ্ভুক্ত কৰা হয় আৰু ইনফৰ্মেল লেটাৰ বা যিটো প্ৰাইভেট লেটাৰ বা পাৰ্চনেল লেটাৰ বুলি বহু ক্ষেত্ৰত কোৱা হয় তো ইনফৰ্মেল লেটাৰ বুলি ক'লে আমি বিশেষকৈ ধন্যবাদ জনাই লিখা চিঠি এইটো ইনফৰ্মেল লেটাৰৰ ভিতৰত পৰে কেজুৱেল কমিউনিকেশ্যন সাধাৰণতে এজনৰ লগত আন এজনৰ যিটো যোগাযোগ সেইটো ইনভাইটেশ্যন কোনো নিমন্ত্ৰণী চিঠি নাইবা কংগ্ৰেচুলেটিং লেটাৰ অভিনন্দন জনাই লিখা চিঠি এই চিঠিবিলাক সাধাৰণতে যিটো পাৰ্চনেল লেটাৰ বা ইনফৰ্মেল লেটাৰ এই ইনফৰ্মেল লেটাৰৰ অন্তৰ্ভুক্ত হয় বা ব্যক্তিগত চিঠিৰ অন্তৰ্ভুক্ত হয় তো এতিয়া আমি ফৰ্মেল লেটাৰৰ যিটো ফৰ্মেট আৰু ইনফৰ্মেল লেটাৰৰ যি ফৰ্মেট সেই ফৰ্মেটৰ বিষয়ে আলোচনা কৰিম সাধাৰণতে ফৰ্মেল লেটাৰবিলাক আৰু ইনফৰ্মেল লেটাৰবিলাক লিখাৰ ক্ষেত্ৰত কিছু নিয়ম অলপ পৃথক পৃথক ধৰণৰ হয় ফৰ্মেল লেটাৰবিলাকৰ যি ধৰণৰ এটা নিৰ্ধাৰিত ফৰ্মেটত লিখা হয় বা নিৰ্ধাৰিত ফৰ্মেট তাৰ ফ'ল' কৰি লিখা হয় কিন্তু যিবিলাক ইনফৰ্মেল লেটাৰ বা পাৰ্চনেল লেটাৰ বা ব্যক্তিগত চিঠি থাকে প্ৰাইভেট লেটাৰ এই প্ৰাইভেট লেটাৰবিলাকত এনেকুৱা কম বিষয় মানে কম নিয়ম সামৰি লোৱা হয় আৰু বহুত ক্ষেত্ৰত
নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ নিজে কিছুমান বিশেষ ধৰণে চিঠিখন লিখি যালৈ চিঠিখন লিখিব তাক আকৃষ্ট কৰিবলৈ চেষ্টা কৰা হয়। গতিকে সেই ক্ষেত্ৰত আমি যেতিয়া মোবাইল ফোন নাছিল সেই সময়ত আমি লিখা এজন ল'ৰা বা ছোৱালীয়ে লিখা প্ৰেম পত্ৰৰ কথা ক'ব পাৰোঁ, গিৰিয়েকে ঘৈণীয়েকলৈ লিখা চিঠিৰ কথা ক'ব পাৰোঁ, নাইবা ভায়েকে ককায়েকে ভায়েকলৈ লিখা চিঠিৰ কথা ক'ব পাৰোঁ, দূৰত চাকৰি কৰি থকা পুত্ৰজনে মাকলৈ লিখা চিঠিৰ কথা ক'ব পাৰোঁ। এই ধৰণৰ বিভিন্ন উদাহৰণ আমাৰ মাজত আছে। তো এইবাৰ আমি আলোচনা কৰিবলৈ লৈছোঁ ফৰ্মেট অফ এ ফৰ্মেল লেটাৰ। ফৰ্মেল লেটাৰৰ অংকবিলাক এই ধৰণে দেখুৱাইছে। 9টা অংক আমি দিছোঁ। নাম্বাৰ 1 লেটাৰ হেড। লেটাৰ হেড মানে কি, যে চিঠি লিখাৰ আগতে লেটাৰ হেড ইউজ কৰিব লাগিব। যিখন পত্ৰত চিঠি লিখা হ'ব সেই পত্ৰখনৰ ওপৰত যোনে চিঠিখন লিখিব ফৰ্মেল লেটাৰৰ তাৰ নাম, এড্ৰেছ, ফোন নম্বৰ ইত্যাদি লিখা থাকিব, প্ৰসংগ নম্বৰ ইত্যাদি লিখা থাকে। আৰু যাৰ লেটাৰ হেড নাথাকে তেওঁ নিজে নিজৰ নামটো ওপৰত লিখি তেওঁৰ এড্ৰেছ সহকাৰে লিখি দিব পাৰে, যে প্ৰেৰকজনৰ নাম বুলি লিখি দিব পাৰে। তো লেটাৰ হেড। 2 নম্বৰ দ্য ডেট অফ দ্য লেটাৰ। চিঠিখনৰ তাৰিখটো লাগিব, এইটো অত্যন্ত জৰুৰী বস্তু। দ্য ইনচাইড এড্ৰেছ, তাৰ ভিতৰত যিটো এড্ৰেছটো থাকিব লাগিব। দ্য গ্ৰিটিংছ এণ্ড চেলুটেশ্যন, প্ৰথম অৱস্থাত যিটো অভিনন্দন জনাই লিখা অভিনন্দন বাক্য যালৈ লিখিব তেওঁ প্ৰথমে বিনীত সন্মানপূৰ্বক নিবেদন এই ধৰণে লিখা হয় অসমীয়াত। তো ইংৰাজীত গ্ৰিটিংছ বা চেলিউটেশ্যনৰ বাক্য এটা লিখিব লাগিব। তাৰপিছত টাইটেল, চিঠিখনৰ যিটো বিষয়টো তাত উল্লেখ কৰিব লাগিব, যাক ছাবজেক্ট বুলি কোৱা হয়। তাৰপিছত ইন্ট্ৰডাকশ্যন, আৰম্ভণিটো লিখিব লাগিব। তাৰপিছত দ্য বডি অফ দ্য পেৰেগ্ৰাফ, যদি দীঘলীয়া হয় পেৰেগ্ৰাফ 2টা বা 3টাও হ'ব পাৰে, তাৰ বডি অফ দ্য পেৰেগ্ৰাফটো লাগিব। আৰু শেষত কমপ্লিমেণ্টাৰী ক্ল'জ, আৰু ধন্যবাদ জনাই বিশেষভাৱে তাক সামৰণি মাৰিব লাগিব। ইয়ৰ ফেইথফুলি বা এই ধৰণে সামৰণি মাৰে। আৰু শেষত ছিগনেচাৰ এণ্ড ৰাইটাৰ্ছ আইডেণ্টিফিকেশ্যন, চহীটো কৰিব লাগিব। আৰু লিখকৰ যিটো আইডেণ্টিফিকেশ্যন, তেওঁৰ যদি কোনোবা চাকৰিয়াল হয় তেওঁৰ ডেজিগনেশ্যনটো বা সেই ধৰণৰ ফোন নাম্বাৰ নাইবা গাঁৱৰ এড্ৰেছ ইত্যাদি তেওঁ দিব লাগিব। এইখিনি আছিলে পাৰ্টছ অফ এন ফৰ্মেল লেটাৰ। এতিয়া আমি ইনফৰ্মেল লেটাৰৰ পাৰ্টছৰ কথা কৈছোঁ। ইনফৰ্মেল লেটাৰৰ পাৰ্টছ 7টা আছে ইয়াতে। হিডিংছ, ডেট, এড্ৰেছ ইনফৰমেশ্যন, চেলুটেশ্যন, লেটাৰ্ছ বডি, ক্লজিং এণ্ড পাৰ্চনেল ছিগনেচাৰ। PS মানে পাৰ্চনেল ছিগনেচাৰৰ কথা ইয়াত কোৱা হৈছে। তো ইয়াক আমি যদি লওঁ তেতিয়াহ'লে এনেকৈ ল'ম, পাৰ্টছ অফ এ লেটাৰ। দ্য হিডিং মানে আৰম্ভণি। দ্য হিডিং কেন ইনক্লুড ইয়ৰ এড্ৰেছ এণ্ড দ্য ডেট, ওপৰত সোঁফালে এড্ৰেছ এণ্ড দ্য ডেটটো লিখিব লাগিব। ইন কেজুৱেল ফ্ৰেণ্ডলি লেটাৰ্ছ ইউ এড্ৰেছ ইজ নট নেচেচাৰী, যদি কেজুৱেল লেটাৰ হয় তেতিয়া এড্ৰেছটো নালাগে, ওপৰত অকল নামটো লিখি দিলে হৈ যাব। 2 দ্য চেলুটেশ্যন মানে গ্ৰিটিংছ মানে দ্য গ্ৰিটিংছ অলৱেজ এণ্ডছ উইথ এ কমা দিব লাগিব। দ্য গ্ৰিটিংছ মে বি ফৰ্মেল বিগিনিং উইথ দ্য ৱৰ্ড ডিয়াৰ এণ্ড ইউজিং দ্য পাৰ্চনছ given name, a relationship, or it may be informal if appropriate, that is dear uncle, hi Zoo ইত্যাদি। অৰ্থাৎ ফৰ্মেল হ'লে নাম লিখিব পৰা যায়, আৰু ইনফৰ্মেলত কিছুমানত ডিয়াৰ বা এই ধৰণে লিখে, আৰু ইয়াতে সেই ধৰণে এটা চেলুটেশ্যন বা গ্ৰিটিংছ বা অভিনন্দন বাক্য লিখিব লাগিব। নম্বৰ 3 দ্য বডি অফ দ্য লেটাৰ। চিঠিখনৰ যিটো বডি বা মূল অংশ, সেই মূল অংশটোত দ্য বডি অফ দ্য লেটাৰ ইজ দ্য ইনফৰমেশ্যন ইউ আৰ ৰাইটিং ইন ইয়ৰ লেটাৰ। ইট ইনক্লুডছ দ্য মেছেজ ইউ ৱান্ট টু ৰাইট, যি লিখিব খুজিছে কথাখিনি ভাঙি পাতি লিখিব লাগিব। নৰ্মেলি ইন এ ফ্ৰেণ্ডলি লেটাৰ দ্য বিগিনিং অফ পেৰেগ্ৰাফ ইজ indented. It usually includes an introduction where we greet the person and state the persons we are writing. The main body we develop the subject and the conclusion or signaling. অৰ্থাৎ আমি গোটেই কথাখিনি ইয়াত ভাঙি পাতি বুজাই লিখি শেষত সামৰণিলৈ আহিব লাগিব। Number 4 the closing. This short expression is always a few words on a single line. এটা বাক্যত 2টা বা 3টা শব্দৰে ইয়াক কি কৰা হয়, ক্লোজিং কৰা হয়। In the closing the first word is capitalized, প্ৰথমটো ডাঙৰ হাতৰ হ'ব, and you put a comma after the last word, আৰু শেষৰ শব্দটোৰ পিছত এটা কমা ব্যৱহাৰ কৰিব লাগিব। এনেকৈ ক্লোজিং কৰা হ'ব। যেনে ধৰা your loving son, your loving daughter,
অফিচিয়েল লেটাৰ হ'লে ইয়ৰ ফেইথফুলি ইত্যাদি ব্যৱহাৰ কৰিব লাগিব আৰু শেষত দ্য ছিগনেচাৰ লাইন দিছ ইজ ইয়ৰ নেম তাত নাম লিখিব লাগিব বা চহীটো কৰিব লাগিব ইট গ'জ আণ্ডাৰ দ্য ক্লজিং আৰু সেইধৰণে সামৰণি মাৰিব লাগিব আৰু এটা অংশ আছে যাক ছুপাৰস্ক্ৰিপশ্যন বুলি কোৱা হয় ছুপাৰস্ক্ৰিপশ্যনটো হ'ল কি যে চিঠিখন বন্ধ কৰি খামৰ ভিতৰত ভৰাই দি তাৰ ওপৰত যিটো সম্পূৰ্ণ এড্ৰেছ লিখা হ'ব যালৈ চিঠিখন পঠাই দিয়া হ'ব সেই মানুহজনৰ সেইটোক ছুপাৰস্ক্ৰিপশ্যন বুলি কোৱা হয় সেইটোকো চিঠিখনৰ এটা অংশ বুলিয়েই ধৰি লোৱা হয় এইখিনি আছিলে ফৰ্মেট অফ দ্য ফৰ্মেল লেটাৰ্ছ এণ্ড ইনফৰ্মেল লেটাৰ্ছ এইবাৰ আমি ফৰ্মেল লেটাৰ আৰু ইনফৰ্মেল লেটাৰৰ যিটো চেম্পুল সেই চেম্পুলটোৰ বিষয়ে অলপ সামান্য আলোচনা কৰিবলৈ লৈছোঁ ইয়াত এটা ফৰ্মেল লেটাৰৰ চেম্পুল লোৱা হৈছে ওপৰত নামটো লিখি দিয়া হৈছে থমাছ উইলিয়াম সিদ্ধাৰ্থনগৰ হায়দৰাবাদ ওপৰত নাম এড্ৰেছ দিয়া হৈছে তাৰপিছত তাৰিখটো অনা হৈছে 2 নম্বৰৰ তাৰিখটো অনা হৈছে 3 ফেব্ৰুৱাৰী 2021 তাৰপিছত যিয়ে লিখিছে তাৰ নাম লিখিছে মিষ্টাৰ জন ডেলটন চিফ অফ ABC কোম্পানী মুম্বাই একজন কোম্পানীৰ পৰা চিঠিখন লিখিছে গতিকে সেই ধৰণে লিখিছে এতিয়া মিষ্টাৰ ইয়াতে জনলৈ মানে প্ৰথম আৰম্ভণিটো ডিয়াৰ মিষ্টাৰ জন লেট মি বিগিন বাই থেংকিং ইউ ফৰ ইয়ৰ পাষ্ট কণ্ট্ৰিবিউশ্যনছ টু আৱাৰ কোম্পানী যে আগতে আপুনি আমাৰ কোম্পানীলৈ যি ধৰণে কণ্ট্ৰিবিউশ্যন আগবঢ়াইছিল তাৰ কাৰণে ধন্যবাদ জনাইছোঁ ইউ স্পন্সৰশ্বিপ aided in the purchase of several pieces of machinery required for us গতিকে আগতে আপুনি যেনেকৈ আমাক দৰকাৰ হোৱা কিছু মেচিনাৰীৰ পাৰ্টছ যোগান ধৰিছিল সেই বিষয়ে কোৱা হৈছে আৰু তাৰপিছত লাহেকৈ আমি কি কৰিছোঁ নেক্সট মান্থ আৱাৰ কোম্পানী ইজ প্লেনিং এ হিউজ অৰ্ডাৰ অফ মেনুফেকচাৰিং ইউনিট অৰ্থাৎ আমি এটা অহা মাহত ডাঙৰ অৰ্ডাৰ দিবলৈ গৈ আছোঁ সেই কথাটো উল্লেখ কৰিছোঁ উই হোপ ইউ উইল বি এবল টু প্ৰভাইড দিছ প্ৰডাক্ট ইন দ্য বাল্ক কোৱান্টিটিজ উই ৰিকুৱেৰ আমি বিচৰা বৃহৎ সংখ্যক আপুনি যাতে যোগান ধৰিব পাৰে এইটো হৈছে আৰু পিছত তাক সামৰণি মাৰা হৈছে এজ ইউ আৰ কমিটেড কৰ্পৰেট স্পন্সৰ এণ্ড লং টাইম এছ'চিয়েট উই হোপ ডেট ইউ উইল বি এবল টু ছাৰ্ভ আছ দিছ অৰ্ডাৰ তাৰপিছত ৰেছপেক্টফুলি ইয়ৰ্ছ আৰু শেষত নামটো দিয়া হৈছে তো এইটো আছিলে এটা ফৰ্মেল লেটাৰৰ চেম্পল এতিয়া আমি এটা ইনফৰ্মেল লেটাৰৰ চেম্পল লৈছোঁ ইয়াত ইনফৰ্মেল লেটাৰ ৰাইটিঙত যাদৱ হাউচ 30 ফিট ৰোড বান্দ্ৰা মুম্বাই অৰ্থাৎ ইয়াত এড্ৰেছটোৰ মানুহজনৰ নাম ওপৰত দিয়া হৈছে যিয়ে লিখিছে তাৰ ডিয়াৰ লায়ক হাউ হেভ ইউ বিন হোপ ইউ আৰ ডুইং গুড হোৱাট এবাউট ইয়ৰ ফেমিলি আই হোপ দে আৰ অলছ' ডুইং গ্ৰেট ইয়াত খুব সুন্দৰকৈ আমি যিখিনি নিয়মৰ কথা কৈছোঁ প্ৰথমতে ওপৰত নাম এড্ৰেছ দিয়া হৈছে পিছত যিটো চেলুটেশ্যন আৰম্ভণি বাক্য লিখা হৈছে তাৰপিছত গ্ৰিটিংছটো দিয়া হৈছে তাৰপিছত বডি অফ দ্য লেটাৰ লিখা হৈছে আৰু তাৰপিছত খা খবৰ বিভিন্ন ধৰণৰ লোৱা হৈছে আৰু শেষত সামৰণি দিয়া হৈছে গতিকে হাউএভাৰ দ্য টিচাৰ্ছ হেজ টল্ড আছ ডেট উইল এক্সপ্লেইন দ্য পাৰ্টিচিপল অৰ মোৰ প্ৰেক্টিকেল অৰ ওৱান্স মোৰ হি হেজ চিডুলড ইন ফৰ মনডে গতিকে এই ধৰণে ইয়ৰ ফেইথফুলি বুলি লিখি সামৰণি কৰা হৈছে তো এইটো আছিলে এটা ইনফৰ্মেল লেটাৰৰ এটা উদাহৰণ ইনফৰ্মেল লেটাৰৰ আৰু এটা উদাহৰণ ইয়াত দিয়া হৈছে যে ৰাইট এ লেটাৰ টু ইয়ৰ ফাদাৰ আস্কিং হিম চাম মানি টু বাই চাম ইয়ৰ নেচেচাৰী থিংছ এজন ছাত্ৰ যদি হোষ্টেলত থাকে তেতিয়াহ'লে হোষ্টেলৰ পৰা দেউতাকক টকা খুজি কেনেকৈ এখন চিঠি লিখে সেই চিঠিখন ইয়াত দিয়া হৈছে এখন পৰীক্ষাৰ কাৰণেও দৰকাৰী তো ডিয়াৰ ফাদাৰ ওপৰত ডেটটো দিয়া হৈছে ডিয়াৰ ফাদাৰ ক'ৰ পৰা লিখিছে সেইটো এড্ৰেছ ওপৰত দিছে আই হেভ ৰিচিভড ইয়ৰ লেটাৰ য়েষ্টাৰডে যোৱাকালি মই তোমাৰ চিঠিখন পালোঁ আই এম কুৱাইট ৱেল হিয়াৰ মই ভালে আছোঁ আই শ্বেল বি গ্ৰেটফুল ইফ ইউ কুড চেণ্ড মি ₹500 মোৰ 500 টকা যদি পঠাই দিয়ে মই সন্তোষ পাম আই ৱান্ট টু বাই চাম ষ্টেচনাৰী মেটেৰিয়েল ছাচ এছ পেন্স পেঞ্চিল এৰেজাৰ cardboard etc my examination are drawing near I assure you of the excellent result. My studies are going well. তাৰপিছত প্লিজ কনভে মাই বেষ্ট ৰিগাৰ্ডছ টু মাদাৰ মাকলৈ সম্ভাষণ জনাইছে ইয়ৰ লাভিং ডটাৰ দ্য চন এই ধৰণে কৰা হৈছে এইটো এটা পাৰ্চনেল লেটাৰৰ এটা চেম্পুল বা উদাহৰণ তো এইবাৰ আমি শেষৰ যিটো অংশ শেষৰ এডিটৰ অফ দ্য নিউজ পেপাৰ লেটাৰ টু দ্য এডিটৰ অফ দ্য নিউজ পেপাৰলৈ আহিছোঁ তাত আহিছে লেটাৰ টু দ্য টাইমছ অফ ইণ্ডিয়া ফৰ কমপ্লেইনিং এবাউট লাউড স্পীকাৰ নইজ
নয়চেন্স অৰ্থাৎ লাউডস্পীকাৰ ব্যৱহাৰ কৰিছে আৰু তাৰ কাৰণে হুলস্থুলীয়া পৰিৱেশৰ কাৰণে কমপ্লেইন জনাই নিউজ পেপাৰৰ এডিটৰলৈ এখন চিঠি লিখিছে। ইয়াত সুন্দৰকৈ তাৰ এড্ৰেছটো দিছে, তাৰপিছত ছাবজেক্ট দিছে ইনডিছক্ৰিমিনেট ইউজ অফ লাউডস্পীকাৰ, তাৰপিছত ডিয়াৰ ছাৰ বুলি সম্বোধন কৰি বিষয়টো ভাঙি পাতি লিখিছে। আৰু তাৰপিছত কি কৰিছে, শেষত ইউৰ চিনচিয়াৰলি লিখি ছিগনেচাৰটো কৰি দিছে আৰু ফুল নেমটো লিখি দিছে। তো আন এখন আমি লেটাৰ টু দ্য এডিটৰৰ ফৰ্মেট লৈছোঁ। লেটাৰ টু দ্য এডিটৰ ফৰ্মেট চেণ্ডাৰ্ছ নেম এণ্ড এড্ৰেছ। ইয়াত যিয়ে পঠাব তাৰ নাম এড্ৰেছ লিখিব লাগিব, তাৰপিছত কালৈ লিখিব টু দ্য এডিটৰ অফ টাইমছ অফ ইণ্ডিয়া এইটো লিখিব লাগিব। ছাবজেক্টৰ ব্লেংকটো খালী আছে, তোমালোকে তাতে এটা ছাবজেক্ট ভৰাই দিবা, বিষয় ভৰাই দিবা। তাৰপিছত ছাৰ বুলি সম্বোধন কৰি এইখিনি লিখিব লাগিব। তাৰপিছৰ পেৰেগ্ৰাফটোত আচল যিটো বিষয় সেই বিষয়টো ভাঙি পাতি লিখিব লাগিব আৰু পিছৰটোত তাক লাহে লাহে সামৰিবলৈ আৰম্ভ কৰিব লাগিব আৰু শেষত নিজৰ চহীৰে এনেকৈ সামৰণি মাৰিব লাগিব। এই ধৰণে লেটাৰ টু দ্য এডিটৰ অফ দ্য নিউজ পেপাৰ লিখিব পৰা যায়। তো এইখিনি আছিলে আজি আমাৰ চিঠি লিখনৰ বিষয়ে মূল যিকেইটা অংশ, সেই অংশকেইটাৰ বিষয়ে আমি বিতংকৈ আলোচনা কৰিলোঁ আৰু তোমালোকে মই ভাবোঁ কিছু পৰিমাণে উপকৃত হৈছা আৰু এই ধৰণে নিজে বিভিন্ন চিঠি লিখি স্কুলৰ শিক্ষকক দেখুৱাই লৈ শুদ্ধ হৈছে নে নাই বা কিবা যদি ভুল হৈছে তেওঁলোকে দেখুৱাই দিব আৰু সেই ধৰণে চেষ্টা কৰি আগবাঢ়ি গ'লে তোমালোকে ভৱিষ্যতে যিকোনো চিঠি লিখিবলৈ সমৰ্থ হ'বা। গতিকে আজিলৈকে আটাইকে মৰম জনাই আমি ইমানতে সামৰণি মাৰিব খুজিছোঁ। ধন্যবাদ।